দেশৰ সৰহ সংখ্যক নিউজ চেনেল বিজেপিয়ে নিয়ন্ত্ৰণ কৰে বুলি সকলোৱে জানে। তথাপি যিসকল সাংবাদিকক আমি শ্ৰদ্ধা কৰোঁ, কমসে কম যিবোৰ দেশৰ অৰ্থনীতিৰ লগত জড়িত বিষয় আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত জড়িত বিষয়, বিশেষকৈ আমাৰ অসমৰ সাংবাদিকসকলৰ কথা কৈছোঁ, তেখেতসকলে যেতিয়া টক শ্ব' ইনভাইট কৰে, তাত কমসে কম তেখেতসকলে নিৰপেক্ষ ভূমিকা লোৱাটো জনসাধাৰণে বিচাৰে। কিন্তু আমি দেখিছোঁ যোৱা দুদিনত যেতিয়া ভাৰতীয় টকাৰ মূল্য 90 পাৰ হ'ল $1 এগেইনষ্টত, ইমান এটা স্পৰ্শকাতৰ বিষয়, আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে অশনি সংকেত মাতি অনা এটা বিষয়ৰ ওপৰত যেতিয়া তেওঁলোকে টক শ্ব' ইনভাইট কৰিছিলে, তাত মাত্ৰ কেইগৰাকীমান সন্মানীয় সাংবাদিকত বাহিৰে বাকী আটাইকেইগৰাকীক আমি দেখিলোঁ যে তেওঁলোকে বিজেপিৰ মালিকানাধীন নিউজ চেনেলবোৰৰ যেন একোটা পুতলা তাত বহুৱাই থোৱা হৈছে। সাংবাদিক হিচাপে তেওঁলোকৰ কোনো চিন চাপ নাই, তেওঁলোকে সামাজিক দায়িত্ব, জাতীয় দায়িত্ব পাহৰি গৈছে। তেওঁলোকে যে ভাৰতীয় অৰ্থনীতিৰ এনেকুৱা অৱস্থা হোৱাৰ ফলত সাধাৰণ নাগৰিক হিচাপেও প্ৰশ্ন এটা কৰিব পাৰে, সেই দায়িত্ব তেওঁলোকে পাহৰি গৈছে। আমি সেইটো পৰিলক্ষিত হৈছে এই টক শ্ব'সমূহত। প্ৰথমতেইটো বিজেপিৰ পেনেলিষ্টসকলক যেতিয়া এই বিষয়টোৰ ওপৰত, দেশৰ অৰ্থনীতিৰ এইটো অৱস্থা যে হৈছে, ভাৰতীয় টকাৰ মূল্য 90 পাৰ হৈছে $1 এগেইনষ্টত, এইটো বিষয়ত যেতিয়া তেওঁলোকক কথা ক'বলৈ দিয়া হয়, তেতিয়া প্ৰথমতে তেওঁলোকক ক্ষমা বিচাৰিবলৈ দিব লাগে, মাফ খুজিবলৈ দিব লাগে দেশবাসীৰ ওচৰত, অসমবাসীৰ ওচৰত, যে ভাৰতীয় অৰ্থনীতিৰ এইটো অৱস্থা যিটো তেওঁলোকে কৰিছে, এইটোৰ কাৰণে তেওঁলোকক ক্ষমা বিচাৰিব দিব লাগে। তাৰ পাছত যদি তেওঁলোকে যুক্তি আগবঢ়াবৰ ধৃষ্টতা কৰে, তেনেহ'লে তেওঁলোকক ক'ব দিব লাগে যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনৰ আগত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে, তেওঁ এগৰাকী মিছলীয়া ব্যক্তি আছিলে আৰু তেওঁ মিছা কথা কৈ কৈ প্ৰধানমন্ত্ৰীত্বৰ গাদীত বহিছে বুলি বিজেপিৰ পেনেলিষ্টসকলক ক'বলৈ দিব লাগে, স্বীকাৰ কৰিবলৈ দিব লাগে। কাৰণ যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আৰু যেতিয়াই টকাৰ ভেলু ডেপ্ৰিচিয়েট হৈছিলে, মুদ্ৰাৰ মূল্য হ্ৰাস হৈছিলে, তেতিয়া তেওঁ সমালোচনাৰে কেন্দ্ৰীয় চৰকাৰক থকা সৰকা কৰি দিছিলে আৰু কৈছিলে যে কংগ্ৰেছ চৰকাৰ আৰু মুদ্ৰাৰ মাজত কম্পিটিশ্যন হৈছে, কোনে তললৈ সোনকালে নামিব পাৰে। বিজেপিৰ প্ৰয়াত নেত্ৰী সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে কৈছিলে যে ৰুপিটো এটা মাত্ৰ পিচ অফ পেপাৰ নহয়, ই ভাৰতৰ গৰিমা, ভাৰতৰ মান সন্মান, আত্মসন্মান, আৰু যেতিয়াই টকাৰ মূল্য হ্ৰাস পায় তেতিয়াই প্ৰধানমন্ত্ৰীৰ গৰিমা হ্ৰাস পায়। গতিকে এইবোৰ কথা মিছা আছিল বুলি, তেওঁলোক মিছলীয়া আছিল বুলি বিজেপিৰ মানুহবোৰক আজি মাতি আনি ক'বলৈ দিব লাগে, প্ৰশ্ন কৰিব লাগে, কাউণ্টাৰ কুৱেশ্যন কৰিব লাগে। কি অদ্ভুত তেওঁলোকৰ যুক্তি। দেশৰ বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ, যিসমূহ দেশত এই মুদ্ৰাৰ, তেওঁলোকৰ কাৰেঞ্চিৰ ভেলুটো ডেপ্ৰিচিয়েট হৈছে, তেওঁলোকৰ অৰ্থনীতিৰ অৱস্থা কি হৈ গৈছে। মুদ্ৰাৰ ভেলু ডেপ্ৰিচিয়েট হ'লে ফৰেইন ইনভেষ্টমেণ্ট কমে, ফৰেইন যিবোৰ ইনভেষ্টৰ আছে তেওঁলোকৰ কনফিডেন্সটো কমি যায়, যিবোৰ ইম্পৰ্ট কৰি অনা বস্তু আছে সেইবোৰৰ মূল্য বাঢ়ি যায়, যাৰ কাৰণে যিবোৰ কোম্পানীয়ে ইম্পৰ্টৰ ওপৰত বেছি নিৰ্ভৰশীল হয় সেইবোৰত জব লছ হোৱাৰ সম্ভাৱনা থাকে, ফিস্কেল বাৰ্ডেন আহি যায়, ফৰেইন ডেট যদি ক্লিয়াৰ কৰিবলগীয়া হয় সেইবোৰত বাৰ্ডেন আহি যায়, ইনফ্লেশ্যনৰ ওপৰত প্ৰভাৱ পৰে, অৰ্থনীতি কঙা কৰি দিয়ে। এনেধৰণৰ এটা বিষয়, যিটো বিষয় চৰকাৰৰ সম্পূৰ্ণৰূপে বিফল, ইকনমিক পলিচিছ সম্পূৰ্ণৰূপে বিফল হোৱাৰ কাৰণে আজি ভাৰতীয় টকাৰ এইটো মূল্য হৈছে। গোটেই বিশ্বই ভাৰতবৰ্ষক এখন দুৰ্বল অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে চকুৰ নজৰেৰে চাবলগীয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত অৰ্থনীতিৰ এইটো অৱস্থা কৰি দিয়াৰ পাছত, মুদ্ৰাৰ মূল্য ইমান হ্ৰাস কৰি দিয়াৰ পাছত, য'ত নেকি আমাৰ যিবোৰ বাহিৰলৈ পঢ়িব যাব, বাহিৰলৈ ফুৰিব যাব, সেইবোৰৰ ওপৰতো প্ৰভাৱ পৰিব। কৈ শেষ কৰিব নোৱাৰি ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱাৰ পাছত কিমান আমাৰ বিষয়ৰ ওপৰত, দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব, গোটেই সামগ্ৰিকভাৱে গোটেই দেশখনৰ ওপৰত প্ৰভাৱ পৰিব, নাগৰিকসকলৰ ওপৰত প্ৰভাৱ পৰিব, বিশ্ব অৰ্থনীতিত ভাৰত কিমান দুৰ্বল হৈ যাব। এইবোৰ কাউণ্টাৰ কুৱেশ্যন কৰা আমি আমাৰ সাংবাদিকসকলক দেখাই নাপাওঁ। তেওঁলোকৰ কেৱল মাত্ৰ ডিউটি এইটোৱে নেকি যে মানুহ 4জন আনি বহাই তেওঁলোকক কথা ক'বলৈ দিব লাগে? তেওঁলোকৰোতো নিশ্চয় দায়িত্ব আছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি তেওঁলোকক আমি বিবেচনা কৰোঁ। গতিকে সাংবাদিকসকলক আমি অনুৰোধ জনাইছোঁ, কমচে কম যিবোৰ বিষয়ত দেশৰ অৰ্থনীতিৰ লগত জড়িত হৈ থাকে, আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত জড়িত হৈ থাকে, সেইবোৰ বিষয়ত আপোনালোকে বিজেপিৰ পুতলা হিচাপে কাম নকৰিব। আৰু শিক্ষিত মানুহে সকলো কথা বুজি পায়, সকলো কথা দেখি আছে। ধন্যবাদ। জয় অসম।